বিমানৰ ভাড়া দিব পাৰে নোৱাৰে ৰেলৰ সোনিয়াৰ পদক্ষেপত সাৰ পালে চৰকাৰ শ্ৰমিকৰ প্ৰতি সদয় হল কেন্দ্ৰ চৰকাৰেই দিব শ্ৰমিকৰ ৰেলৰ ভাড়া হয় ইতিপূৰ্বে বিদেশৰ পৰা বিমানেৰে দেশলৈ অনা নাগৰিকৰ ভাড়া নলোৱা কেন্দ্ৰীয় চৰকাৰে কিন্তু দুখ বুজা নাছিল দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ লক্ষ লক্ষ শ্ৰমিকৰ অৱশ্যে কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীৰ শক্তি খেলত স্থিতি সলনি কৰিবলৈ বাধ্য হ'ল চৰকাৰ তথা ৰেল মন্ত্ৰালয় ভিন্ন ৰাজ্যত কৰ্মৰত শ্ৰমিকসকলৰ ঘৰমুখী যাত্ৰাৰ বাবে ৰেলৰ ভাড়া চৰকাৰে আদায় দিব নোৱাৰাত হাহাকাৰ অৱস্থা হৈছিল শ্ৰমিকসকলৰ কিয়নো এজন শ্ৰমিকৰ ৰেল ভাড়া আছিল 875 টকা আৰু খাদ্যৰ বাবে আছিল 20 টকা কিন্তু শ্ৰমিকসকলে ৰেলৰ ভাড়া বহন কৰিবলৈ অক্ষম হোৱাৰ বাতৰি পাই তেওঁলোকৰ সহায়ৰ বাবে তৎমুহূৰ্ততে আগবাঢ়ি আহে কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী ঘোষণা কৰে শ্ৰমিকৰ ৰেল যাত্ৰাৰ ভাড়া বহন কৰিব কংগ্ৰেছে সেইমতে প্ৰদেশ কংগ্ৰেছসমূহক নিৰ্দেশো দিছিল এআইচিচিয়ে কংগ্ৰেছ সভানেত্ৰীৰ এনে পদক্ষেপতহে গা লৰিল বিজেপি দল তথা চৰকাৰৰ শ্ৰমিকসকল কংগ্ৰেছমুখী হ'ব বুলি ভয় খাই তাৎক্ষণিকভাৱে বিজেপি চৰকাৰে ঘোষণা কৰিলে শ্ৰমিকৰ ৰেল ভাড়াৰ 85% বহন কৰিব কেন্দ্ৰই আৰু 15% দিব সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে সোনিয়া গান্ধীৰ তৎপৰতাৰ পাছতহে সাৰ পোৱা চৰকাৰ স্বাভাৱিকতে এই লৈ সমালোচনাৰ সন্মুখীন হৈছে ৰাজনৈতিক মহলতো সৃষ্টি হৈছে বিতৰ্কৰ ৰাহুল গান্ধীয়ে টুইটাৰত সমালোচনা কৰিছে চৰকাৰ তথা ৰেল বিভাগক অসমত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সমালোচনা কৰে বিজেপি দল তথা চৰকাৰক সোনিয়া গান্ধী কংগ্ৰেছসকলক এই নিৰ্দেশ দিয়াৰ কাৰণে এতিয়া অৱশ্যে কেন্দ্ৰ চৰকাৰে মূৰ সলাইছে এতিয়া কেন্দ্ৰ চৰকাৰে কৈছে 85% দিব আৰু ৰাজ্য চৰকাৰৰ পৰা 15% লোৱাৰ কথা ৰাজ্য চৰকাৰবিলাক এতিয়াও তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বেয়া কেন্দ্ৰই গোটেইখিনি আজি যিটো খৰচৰ ব্যয় বহন কৰিব লাগিছে ৰেলৱে বিভাগে তেওঁলোকে যেতিয়া প্ৰাইম মিনিষ্টাৰ কেয়াৰ ফাণ্ডতে 151 কোটি টকা দিব পাৰে সেই তাৰ পৰাইতো দিব পাৰিলে আমাৰ চৰকাৰখনে এই কথাটো ভাবিব লাগিছিল যে যিসকল শ্ৰমিকৰ শ্ৰমৰ ফলত আজি ভাৰত উচ্চ শিখৰত গৈছে আজি ভাৰত এটা শ্ৰেষ্ঠ হ'বলৈ গৈ আছে তেখেতসকলক আমি বিপদৰ সময়ত সহায় কৰা উচিত হয়নে নহয় আৰু এই কথাটো তেওঁলোকে যে চৰকাৰখনে অসংবেদনশীল তেখেতসকলে সাধাৰণ ৰাইজৰ কথা নাভাবে একমাত্ৰ ধনিক শ্ৰেণীৰ কথা ভাবে ইয়াক অতি লাজ লগাকৈ স্পষ্ট কৰি দিছে কাৰণ বিদেশত যিসকল ধনী লোক আবদ্ধ হৈ আছিল তেখেতসকলক স্পেচিয়েল ফ্লাইটত কোনো পইচা নোলোৱাকৈ ইতিমধ্যে ভাৰত চৰকাৰে আনি দিছে উল্লেখ দেশৰ শ্ৰমিকসকলক ঘৰলৈ পঠোৱাৰ ক্ষেত্ৰত প্ৰথমে সহায় কৰিব নোখোজা কেন্দ্ৰ চৰকাৰে চীন জাপান ইৰাণৰ পৰা 5খন বিমানেৰে ইতিমধ্যে বিনামূলীয়াকৈ ভাৰতলৈ আনিছিল প্ৰৱাসীক ফলত এয়াৰ ইণ্ডিয়াক বিলৰ বাবদ ভাৰত চৰকাৰে আদায় দিছিল 5,98,90,352 টকা এতিয়াও 64খন বিমান 3খন জাহাজেৰে প্ৰৱাসী ভাৰতলৈ আনিবলৈ অভিলাষী আঁচনি কেন্দ্ৰৰ বিদেশত থকা ধৰ্ণাঢ্যৰ প্ৰতি সদয় হোৱা মোদী চৰকাৰখনে কিন্তু দেশৰ শ্ৰমিকসকলৰ প্ৰতি একে দৃষ্টিভংগী গ্ৰহণ কৰা নাছিল কিয় সেই প্ৰশ্নত এতিয়াও বিব্ৰত স্বয়ং বিজেপিৰ বৰমূৰীয়াসকলো ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশুৰ সৈতে জনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ